27 জানুৱাৰী মানে আমাৰ NDFB, এফচু আৰু UPPO তিনিটা সংগঠন মিলাই পেলাই 27 জানুৱাৰী 2020 এটা পিচ এগ্ৰিমেণ্ট হৈছিলে। এইটো আমি BTC হিচাপে অহাকালি আমাৰ হেডকোৱাৰ্টাৰত অবজাৰ্ভ কৰা হ'ব আৰু ইয়াত যিমান চিগনেটৰীসকল আছে সকলোকে আমি ইনভাইট কৰিছোঁ। আমি একেলগে এই পিচ এগ্ৰিমেণ্টটো যাতে অবজাৰ্ভ কৰিব পাৰে। 2020 27 জানুৱাৰী যি শান্তি চুক্তি আছিল, বড়ো শান্তি চুক্তি, যাক BTR এগ্ৰিমেণ্ট হিচাপে আমি সদায় পালন কৰি আহিছোঁ আৰু অহাকাইলৈ যি 27 জানুৱাৰী আছেই, নিখিল বড়ো ছাত্ৰ সন্থাই 2020 চনৰ পিছত বিভিন্ন ঠাইত আমি নিজাববীয়াকৈ সুকীয়া এই যি চুক্তিৰ যি দিৱস সেইটো আমি পালন কৰিছোঁ। আৰু যোৱাটো সময়ত আমি দেখিছোঁ যে BTR চৰকাৰে নিজাববীয়াকৈ চৰকাৰীভাৱে তেওঁলোকে কাৰ্যসূচী ৰূপায়ণ কৰিছিল। আৰু এই বছৰে নিখিল বড়ো ছাত্ৰ সন্থাই শোণিতপুৰ জিলাৰ বাটাচীপুৰত আমি কেন্দ্ৰীয়ভাৱে আমি উদযাপন কৰিম বা এই দিৱস আমি পালন কৰিম। আন জিলা কমিটি, আঞ্চলিক কমিটিয়ে পালন কৰিব। সমান্তৰালভাৱে BTC কৰ্তৃপক্ষ বা বৰ্তমানৰ BTC প্ৰধান হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই BTC ছেক্ৰেটাৰিয়েটত এই কাৰ্যসূচী বা এই যি শান্তি চুক্তি দিৱস পালন কৰাৰ কাৰণে তেওঁলোকে যোজা কৰিছে। আমাকো আমন্ত্ৰণ জনাইছে, বিভিন্ন পক্ষক আমন্ত্ৰণ জনাইছে। আমাৰ এটা ডেলিগেশ্যন টীম তাত যাব আৰু নিখিল বড়ো ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কমিটি উদযাপন কৰা বাটাচীপুৰত আমি কেন্দ্ৰীয় কমিটিৰ বিষয়ববীয়াসকল তাত উপস্থিত থাকিব। আৰু এই ক্ষেত্ৰত মোৰ এটাই আহ্বান, 2020 পৰা আজি 2026, আজি পবিত্ৰ দেশৰ এটা গৌৰৱৰ দিন, গণৰাজ্য দিৱস আৰু অহাকাইলৈ চুক্তিৰ দিন। এই সময়ত চুক্তিৰ আধা দফাসমূহ ৰূপায়ণ হ'ল আৰু আধা দফা ৰূপায়ণ হ'বলৈ বাকী আছে। বাজেট আগন্তুক মানে সংসদীয় বাজেট হ'বলৈ গৈ আছে। তাত চুক্তিৰ যি তাত সংবিধান সংশোধনী বিধেয়ক মানে BTC বা BTRক অধিক ক্ষমতা সম্পন্ন কৰাৰ কাৰণে যি বিধেয়ক সেইটো আনিব লাগে। বড়ো কছাৰী কাউন্সিলৰ ৰূপায়ণৰ কথা আছে, কাৰ্বি আংলং ST হিলৰ কথা আছে আৰু NDBৰ যিসকল কেছ এইটো সম্পূৰ্ণ উইড্ৰ আৰু জেলত থকা NDBক মুকলি আকাশত অনাৰ কথা আছে। সকলোৰ যিখিনি দফা আখৰে আখৰে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই, গৃহমন্ত্ৰী ডাঙৰীয়াই, মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি প্ৰতিশ্ৰুতি প্ৰদান কৰিছে, আখৰে আখৰে ৰূপায়ণ কৰা, দাড়িকমা ৰূপায়ণ কৰা, সেইটো সম্পন্ন কৰিবৰ কাৰণে বা পূৰ্ণাংগ ৰূপায়ণৰ কাৰণে আমি এই স্থানৰ পৰা পুনৰ মই প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী, মুখ্যমন্ত্ৰীক আহ্বান জনাইছোঁ, দাবী ৰাখিছোঁ। আৰু অহাকাইলৈ নিখিল বড়ো ছাত্ৰ সন্থাই এই দিৱস আমি পালন কৰা সমান্তৰালভাৱে 10,000 আমি পষ্টকাৰ্ড প্ৰেৰণ কৰা কাৰ্যসূচী অহাকাইলৈৰ পৰা এসপ্তাহজোৰা আমি এইটো কাৰ্যসূচী আমি ৰূপায়ণ কৰিম। লগতে 5,000 ইমেইল, প্ৰধানমন্ত্ৰীক 10,000 পষ্টকাৰ্ড আমি পঠাম এসপ্তাহত, 5,000 ইমেইল আমি পঠাম, যাতে পূৰ্ণাংগ ৰূপায়ণৰ ক্ষিপ্ৰতা দায়বদ্ধতাৰে চৰকাৰে কাম কৰে। সেই কাৰ্যসূচী এইটো এটা গণতান্ত্ৰিক আন্দোলনৰে এটা অংশ হ'ব। চুক্তি দিৱসৰ দিনা আমি এই দুইটা কাৰ্যসূচী ৰূপায়ণ কৰিবৰ কাৰণে আমি সাজু কৰিছোঁ। ধন্যবাদ।